নমস্কাৰ 1981 চনত 24 জুলাই তাৰিখে স্বৰ্গীয় দ্বিজেশ চন্দ্ৰ দেৱশৰ্মাদেৱৰ উদ্যোগত ডিগবৈ মহিলা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল 1981 চনৰ পৰা মহাবিদ্যালয় কলা শাখাৰ মুঠ 11 বিভাগত ছাত্ৰীসকলে অধ্যয়ন কৰি আছে ইয়াৰ লগতে 2024 চনত বাণিজ্য শাখাও মুকলি কৰা হৈছে ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুমতি সাপেক্ষে 28টা এডন কোৰ্স আৰু PMKVY 8টা কোৰ্স মহাবিদ্যালয়ত চলি আছে সদ্য ঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত ডিগবৈ মহিলা মহাবিদ্যালয় অতি উন্নত ফলাফল প্ৰদৰ্শন কৰি ডিগবৈৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে আমাৰ মহাবিদ্যালয়ে তিনচুকীয়া জিলাৰ ভিতৰত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে উত্তীৰ্ণৰ হাৰ 90.71% ইয়াৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত দৰ্শন বিভাগত দুগৰাকী ছাত্ৰীয়ে ক্ৰমে পঞ্চম আৰু ষষ্ঠ স্থান অৰ্থনীতি বিভাগত সপ্তম স্থান ইতিহাস বিভাগত নৱম স্থান সামূহিক বিজ্ঞান বিভাগত দ্বাদশ স্থান আৰু ৰাজনীতি বিভাগত এগৰাকীয়ে স্থান অৰ্জন কৰি মহাবিদ্যালয়ে গৌৰৱ কঢ়িয়াই আনিছে মুঠ 13 নম্বৰ গৰাকী ছাত্ৰীয়ে ফাৰ্ষ্ট ক্লাছ পাবলৈ সক্ষম হৈছে ইয়াৰ দ্বাৰাই মই জনাবলৈ পাই সুখী হৈছো যে বহু সংখ্যক ছাত্ৰীয়ে কম শতাংশ লৈ আহি আমাৰ মহাবিদ্যালয়ত নাম ভৰ্তি কৰে কিন্তু স্নাতক চূড়ান্ত পৰীক্ষাত এনেদৰে ভাল ফলাফল কৰিবলৈ সক্ষম হয় শেষত মহাবিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থীৰ লগতে মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গক এই ফলাফলৰ বাবে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ